আমাৰ ৰঙিয়াৰ কাৰণে এটা ভাল খবৰ দিব বিচাৰিছোঁ। আমি 6 নম্বৰ ৱাৰ্ডত ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰ চলি আছে। এইবাৰ আমি লক্ষ্ণৌত জুন মাহৰ 28, 29, 30 তাৰিখে আমি লক্ষ্ণৌত নেশ্যনেল টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। তাৰে মাজত আমি 3জন প্ৰতিনিধিত্ব কৰিছে অসমৰ পৰা। 3জন প্ৰতিনিধিত্ব কৰা এই কোচিং চেণ্টাৰত 3গৰাকীয়ে মেডেল পোৱাতে সক্ষম হৈছে। আমাৰ 2জন গ'ল্ড মেডেল পাইছে। অসমৰ পৰা আপোনাৰ 18জন কৰিছে। 14জন মেডেল আহিছে অসমৰ পৰা। 3জন আমাৰ পৰা ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰৰ পৰা 3জন কৰিছে। 3জনে মেডেল আনাতে সক্ষম হৈছে। আৰু 3জনৰ মাজত 2জন গ'ল্ড মেডেল, এটা চিলভাৰ মেডেল। গ'ল্ড মেডেল হ'ল আমাৰ পুমছে শাখাৰ শিৱাংগী দেৱ আৰু আৰজু আফ্ৰিদি আহমেদ গ'ল্ড মেডেল, আৰু ওমৰ ফাৰুকে চিলভাৰ মেডেল আনিছে। এই সৰু কণমণি ল'ৰাটো আৰু আগবাঢ়ি যাব। এইবাৰ তাৰ 3 মাহ হৈছে আমাৰ কোচিং চেণ্টাৰত এডমিশ্যন লৈছিল। 3 মাহৰ পৰা ভাল পাৰফৰ্মেঞ্চ দেখাইছে। এইখিনি আগন্তুক দিনত আমাৰ আৰু ল'ৰাগিলা ভাল খেলিব বুলি আশা কৰিছে। যোৱাবাৰো আমি খেলিছোঁ, যোৱাবাৰো ভাল পাৰফৰ্মেঞ্চ হৈছিল। সেয়াই আমাৰ এইখিনি ক'ব লগা আছে। ফাৰুকে পাইছে আপোনাৰ চিলভাৰ মেডেল। আমাৰ এইখিনি লক্ষ্ণৌত ভাল এটা পাৰফৰ্মেঞ্চ আছে। ৰঙিয়া টাইকোৱাণ্ডো কোচিং চেণ্টাৰ যোৱাবাৰো আমাৰ ইয়াৰ পৰা বিকি কলিতাই লক্ষ্ণৌৰ পৰা গ'ল্ড মেডেল আনিছিল পুমছে শাখাত। এইবাৰ আমাৰ 3জন প্ৰতিনিধিত্ব কৰিছিলোঁ কোচিং চেণ্টাৰৰ পৰা। 3জনৰ মাজত 3জনে পাইছে।